গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে যি অভিযোগ উত্থাপন কৰিছে তাক লৈ গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিছে আৰু যি সময়ত গৌৰৱ গগৈ ব্যস্ত হৈ আছিল ৰাজীৱ ভৱনত সংবাদমেল দিয়াত সেইখিনি সময়তেই প্ৰদেশ কংগ্ৰেছত মুখ্যম আঘাত যিহেতুকে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ উপাধ্যক্ষ ডক্টৰ সঞ্জু বৰুৱাই পদত্যাগ কৰিছে নতুন দিল্লীত মল্লিকাৰ্জুন খাৰ্গেৰ ওচৰত পদত্যাগ কৰিছে ডক্টৰ সঞ্জু বৰুৱাই আৰু সঞ্জু বৰুৱাই কিহৰ কাৰণে পদত্যাগ কৰিলে এই সময়ত আৰু যি সময়ত নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ ৰাজীৱ ভৱনত তেওঁ সংবাদমেল দি আছে সেই সময়তে সঞ্জু বৰুৱাই পদত্যাগ কৰিছে নতুন দিল্লীত এই বিষয়টোক লৈ এতিয়া ৰাজনৈতিক মহলত যথেষ্ট চৰ্চা চলিছে আৰু আজি যেহেতু 5 বজাত দিল্লীৰ পৰা গুৱাহাটীলৈ উভতিব সঞ্জু বৰুৱা আৰু তাৰ পাছত কাইলৈ সঞ্জু বৰুৱাই সংবাদমেল সম্বোধন কৰিব আৰু য'ত সঞ্জু বৰুৱাই বহু বিস্ফোৰক তথ্য ফাদিল কৰাৰ সম্ভাৱনা আছে